শ্রম কোডে সর্বনাশ মাতি আনিব শ্রমিকৰ যিসকল কৰ্মচাৰী আজি দৰমহা পায় মাহত 7 দিনৰ ভিতৰত পেমেন্ট অফ ওয়েজেস এক অনুসৰি যিটো ব্যৱস্থা আছিল এই ব্যৱস্থাৰ ক্ষেত্ৰত আপুনি আৰু শ্ৰম কোড প্ৰয়োগ হলে দাবী কৰিব নোৱাৰিব মেনেজমেন্টে যদি দিয়ে দিলে তেওঁলোকৰ ইচ্ছা আৰু অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব লাইক এণ্ড ডিসলাইক ভাল পোৱা বেয়া কৰাৰ ওপৰত নিৰ্ভৰ কৰিব এই ধৰণৰ এটা তারপরে শ্রমিকক হায়ার এন্ড ফায়ার শ্রমিকক কেতিয়া রাখিব কেতিয়া খেদিব এইটো মেনেজমেন্টে ঠিক কৰিব এতিয়ালৈকে শ্রমিকক খেদিলে আমাৰ বহু ডিসপুট এটা পৰি আছে এন্টাৰচেল ডিসপুট একটা অনুসৰি এই ডিসপুট বিলাকৰ কোনো মূল্য নাথাকিব যদি শ্ৰম কোড হয় গতিকে আমি শ্ৰম কোড প্ৰয়োগ কৰাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো অসম চৰকাৰৰ ওচৰত দাবী কৰিছো চৰকাৰখনতো মানুহৰ সপক্ষে থকা বুলি বৰ ভাষণ মাৰি থকা মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ওচৰত আমাৰ প্ৰস্তাৱ অসম চৰকাৰে মাননীয় রূপেশ গলা ডাঙৰীয়া শ্ৰম মন্ত্ৰী ডাঙৰীয়া আপোনাৰ ওচৰত প্ৰস্তাৱ আপোনালোকে বিধানসভাত বা কেবিনেটত এটা বিশেষ প্ৰস্তাৱ লওক যে অসমৰ নিচিনা পশ্চাৎপদ ৰাজ্যত শ্ৰম কোড আমি প্ৰয়োগ কৰিব নোৱাৰিম এই কথা আপোনালোকে জনাই দিয়ক যদি আপোনালোকে সঁচা অৰ্থত শ্ৰমিকৰ সপক্ষে আছে সঁচা অৰ্থত যদি শ্ৰমিক কৰ্মচাৰীৰ সপক্ষে আছে তেতিয়াহ'লে এই প্ৰস্তাৱ আমি ৰাখিছো তেখেতসকলে সেই প্ৰস্তাৱ প্ৰেৰণ কৰক আজি 10 বছৰ ধৰি অসমত ন্যূনতম মজুৰি ঘোষণা হোৱা নাই লাভ কাৰ হৈছে লোকচান কাৰ হৈছে লাভ হৈছে পুঁজিপতিসকলৰ লোকচান হৈছে শ্ৰমিকসকলৰ এতিয়া শ্ৰমিকৰ লোকচান কৰাৰ কাৰণে এইটো শ্ৰম বিভাগ আছে নেকি এইটো বোৰ্ডখনতো লেখা আছে শ্ৰমিক কল্যাণ বিভাগ লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেন্ট এইবিলাকৰ অৰ্থ প্ৰায়োগিক অৰ্থ থকা উচিত গতিকে আমি কৈছো যে এই প্ৰায়োগিক অৰ্থ প্ৰয়োগ কৰি হলেও শ্ৰমিকৰ ন্যূনতম মজুৰি আদায় দিয়াৰ ব্যৱস্থা কৰিব লাগে এইবিলাক মুখ্য দাবী লৈ পেলাই আমি কাৰ্যসূচী লৈছিলো 20 তাৰিখ আজি দেশজোৰা ধৰ্মঘট আছিল ধৰ্মঘটৰ সলনি আমি দাবী দিৱস পালন কৰি আছো শ্ৰম কোড আৰু ৰাজহুৱা খণ্ড ৰক্ষা কৰা আৰু বৰ্তমানলৈকে প্ৰচলিত আইনসমূহক সুৰক্ষা দিয়া আমি আজি যিসকল বিষয়াই আজি ৰাতিপুৱাৰ পৰা কৈ থকা সত্ত্বেও এতিয়ালৈকে অহা নাছিল এতিয়া বাৰু আহিছে তেখেতসকলৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছো সকলোৰে অসমত এই শ্ৰম কোড যদি কালি সঁচা অৰ্থত প্ৰয়োগ হয় শ্ৰম কোডৰ প্ৰতিটো ধাৰা যদি ইয়াত প্ৰয়োগ হয় এই শ্ৰম বিভাগৰো কোনো অস্তিত্ব নাথাকিব এই অকল বিষয়া কৰ্মচাৰী ক'ত নিয়ে আমি নাজানো আমি সেইকাৰণে শ্ৰম কোডৰ বিৰোধিতা কৰিছো শ্ৰম কোড হৈছে সম্পূৰ্ণৰূপে কৰ্পোৰেট চেক্টৰ বৃহৎ পুঁজিপতিসকলৰ স্বাৰ্থত IMF নিৰ্দেশ দিছিল এই নিৰ্দেশ অনুসৰি ভাৰত চৰকাৰে শ্ৰম কোডৰ ফৰ্মুলা বনাইছে আৰু সেই নিৰ্দেশ অনুসৰি IMF এটা গতিকে আমি অসম চৰকাৰৰ দাবী কৰিম যে এই দাবী পালন কৰক অন্যথা আমি 9 জুলাই তাৰিখে আকৌ দেশজোৰা ধৰ্মঘট সিদিনাখন কিন্তু অসমৰ সকলো কাম কাজ বন্ধ কৰি দিয়াৰ কাৰণে আমি উপক্ৰম হ'ম ছেক্ৰেটাৰিয়েটৰ পৰা আৰম্ভ কৰি ISBT-লৈকে সমস্ত স্তব্ধ কৰি দিয়াৰ কাৰণে আমি বাধ্য হৈ যাম যদি 9 জুলাইৰ আগতে চৰকাৰে উপযুক্ত ব্যৱস্থা